Hello students, মোৰ আগৰ ভিডিঅ'টো এডভান্স মেথছৰ ইমাজিনাৰী নাম্বাৰ যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তাৰ প্ৰথম কথাখিনি আমি কৈছিলোঁ যে ইমাজিনাৰী নাম্বাৰ কি হয় কেনেকৈ ইভলভ হৈছিলে সেইখিনি বিষয়ে অলৰেডি তোমালোকক কোৱা হ'ল এইটো মোৰ আগৰ ভিডিঅ'টোত আছে সেইটো তোমালোকে চাই ল'ব পাৰিবা এতিয়া আমি ইমাজিনাৰী নাম্বাৰৰ কিছুমান ৰুল কিছুমান জানিব লাগিব আমি সেই ইমাজিনাৰী নাম্বাৰবিলাক কেনেকৈ কনচিডাৰ কৰোঁ এতিয়া তোমালোকক সেইটো বস্তু মনত আছে চাগে মই কৈছিলোঁ যেতিয়া স্কুৱেৰ ৰুট অফ যিকোনো এটা নিগেটিভ সংখ্যা থাকে নিগেটিভ নাম্বাৰ থাকে সাপোজ স্কুৱেৰ ৰুট অফ -3 এইটো আমি তেতিয়া সলভ কৰিব নোৱাৰোঁ কিন্তু সেই তেতিয়া আমাৰ কি ব্যৱহাৰ হয় আমাৰ সেই ইমাজিনাৰী নাম্বাৰৰ কনচেপ্টটো ব্যৱহাৰ হয় কাল্পনিক সংখ্যা আমি এটা কথা জানো যে স্কুৱেৰ ৰুট অফ -1 মানে i আমি স্কুৱেৰ ৰুট অফ -1 আমি i বুলি কনচিডাৰ কৰোঁ এতিয়া ঠিক তেনেধৰণে আমি চাই যাওঁ i মানে i বুলি ধৰিলোঁ স্কুৱেৰ ৰুট অফ -1 এতিয়া স্কুৱেৰ ৰুট অফ -1 হোল স্কুৱেৰ যদি কৰোঁ তাৰমানে অৰ্থটো হৈছে i স্কুৱেৰ স্কুৱেৰ ৰুট অফ -1 মানে i স্কুৱেৰৰ ভেলুটো কি হ'ব চোৱা square root of -1 whole square মানে square root of -1 into square root of -1 square root of -1 into square root of -1 কি হৈ গ'ল -1 তাৰ মানে i স্কুৱেৰৰ ভ্যালু পালো -1 ঠিক একে ধৰণে i কিউব এতিয়া তোমালোকৰ ল অফ ইন্ডিসেস মনত আছে আগতেও পাইছা সেইখিনি মনত থাকিবই লাগিব এতিয়া ইমান উচ্চ গণিত কৰি আছে এডভান্স মেথছ কৰি আছে যদি এইখিনি বস্তু পাহৰা তেতিয়াতো নহ'ব সো i কিউব টু আমি এনেকৈ লিখিব পাৰোঁ i স্কুৱেৰ ইনটু i বুলি লিখিব পাৰোঁনে i কিউব মানে i স্কুৱেৰ ইনটু i ওকে এতিয়া i স্কুৱেৰ মানে কি পাইছিলোঁ -1 সো -1 ইনটু i সো মাইনাস ইনটু প্লাস মাইনাস তাৰ মানে i কিউবৰ ভ্যালু কিমান পালো -i তাৰ পিছত i টু দি পাৱাৰ 4 মানে আমি এনেকৈ লিখিব পাৰোঁ i স্কুৱেৰ ইনটু i স্কুৱেৰ বুলি লিখিব পাৰোঁ নে সো i স্কুৱেৰৰ ভ্যালু কিমান আছিল -1 আছিল -1 ইনটু -1 আকৌ i স্কুৱেৰ সো -1 minus into minus plus 1 into 1 1 মানে i to the power 4 কি হল 1